সকলোকে নমস্কাৰ জনাই বহুত দিনৰ বিৰতিৰ মূৰত কবিতা এটা পাঠ কৰিবলৈ লৈছো। কবিতাটোৰ শিৰোনাম মই দেখিছো। মই দেখিছো, শুনকচোন। সঁচাক মিছা প্ৰতিপন্ন কৰা দেখিছো। সঁচাক মিছা প্ৰতিপন্ন কৰা দেখিছো। নিকৃষ্টক উৎকৃষ্ট কৰাও দেখিছো। আৰু দেখিছো সাহসীৰ সাহসকাৰী নিশকতীয়া কৰি পেলোৱা। আক্ৰোশত নিজ ঘৰ বন্ধক দি মদ মঙহেৰে ভোজ ভাত পতা দেখিছো। অধিকাৰ কাঢ়ি নিবলৈ মানৱীয়তাৰ সীমা অতিক্ৰম কৰা দেখিছো। আৰু দেখিছো অভাৱৰ পৰিসীমাত টকাৰ দেৱাল সাজি বহুৱাৰ দৰে নৃত্য কৰা। শিক্ষাক বৃদ্ধাঙ্গুষ্ঠ দেখুৱাই অল্প শিক্ষাৰ নৃত্য দেখিছো। স্বদেশৰ খাই বিদেশৰ গান গোৱা দেখিছো। আৰু দেখিছো হিতৈষীৰ বিৰোধিতা কৰি ঘৰ সতৰো সোণৰ পালেঙত ৰাখি পূজা কৰা। মই দেখিছো ভোকাতুৰক খেদি ভোক নলগাজনক ঠেলি হেঁচি খুওৱাৰ প্ৰৱণতা। মই দেখিছো ভোকাতুৰক খেদি ভোক নলগাজনক ঠেলি হেঁচি খুওৱাৰ প্ৰৱণতা। নাজানো কোন পথে মানৱতা, নাজানো কোন পথে মানৱতা। ধন্যবাদ।